গেলেকী চাহ বাগিচাত চাহ শ্ৰমিক আৰু আটছাৰ ধৰ্ণা পৰিচালকৰ বিৰুদ্ধে চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ গেলেকী চাহ বাগিচাৰ ভূমি বিক্ৰী কেন্দ্ৰ কৰি এই প্ৰতিবাদ অভিযোগ অনুসৰি বাগিচাখনৰ 16 নম্বৰ লাইনৰ চাহ শ্ৰমিকে ভোগ দখল কৰি থকা মাটি পৰিচালকে পৰোক্ষভাৱে বিক্ৰী কৰাৰ অভিযোগ আটছাৰ পৰিচালকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চাহ শ্ৰমিকসকলৰ বাগিচাৰ ভূমি সেলিং নিৰ্ধাৰণ আইন 1956 সংশোধনীৰ নিয়ম উলংঘা কৰাৰ অভিযোগ পৰিচালকগৰাকীৰ বিৰুদ্ধে ইফালে সমগ্ৰ ঘটনা মিছা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিচালক প্ৰণৱ বৰুৱাই এতিয়া জিজাছ বনিছে তাতো মাটি বিক্ৰী কৰা হ'ল বিভিন্ন বহুত ডাঙৰ এটা প্লট সেই মাটিটো কিন্তু এনঅ'চি দিয়া হ'ল এনঅ'চি নিদিয়াকৈ কোনো বাগিচাৰ কোনো পৰিচালকে বা কোনো শ্ৰমিকেই মাটি বিক্ৰী কৰিব নোৱাৰে এক পক্ষই এক কথাত ক'বলৈ গ'লে মানে পৰোক্ষভাৱে মেনেজাৰ হওক মালিক পক্ষই গোটেই মাটিখিনি বিক্ৰী কৰি আছে তাক আমি বিৰোধ জনাইছোঁ আৰু সকীয়াও দিছোঁ ইয়াৰ পাছত যদি কোনোবাই যদি চাহ শ্ৰমিকৰ ভোগ দখলত থকা মাটি কাঢ়ি ল'ব খোজে তাৰ কিন্তু পৰিণতি ভয়াৱহ হ'ব কনষ্ট্ৰাকশ্যনৰ কাৰণে কোনো আমি পাৰ্মিশ্যনো দিয়া নাই কিন্তু তেখেতে মানে মাটি কেইবাৰ পেলোৱা বুলি মই গম পাওঁ পিছত আৰু কিবা সীমাটো জেৰচা দিয়া বুলি গম পাওঁ কিন্তু মই চকীদাৰ পঠাইছিলোঁ যে মাটিটো এবাৰ চাবৰ কাৰণে তো চাই গম পালোঁ তাৰপিছত মোৰ যোৱা হোৱা নাছিলে কিন্তু ইন দি মিন টাইম ল'ৰাজনে মাটি পেলোৱাত দেখি সিহঁতি ৰাইজে অলপ হেৰি কৰিলে যে মাটিটো কোম্পানী বিকিছে একচুৱেলি কোম্পানীৰ মাটি কেতিয়াও এনেকৈ ফটকৈ বিকাৰ মোৰ মেনেজাৰ বিচাৰে মোৰ কোনো অধিকাৰ নাই মই এজন চাকৰিয়াল মই চাকৰি কৰোঁ আৰু গোটেইখিনি বস্তু মই মোৰ টপ মেনেজমেণ্ট আছে মালিকখন আছে